মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি ক্লাছ 10ৰ 8.4 আগত কৰা পিছৰ পৰা মই কৰিবলৈ লৈছোঁ। 8.4 5ৰ 2 পৰা আজি আমাৰ আৰম্ভণি কৰিবলৈ লৈছোঁ। তোমালোকে মনোযোগেৰে চাই যাবা। 5 নম্বৰ 2 কি বুলি কৈছে? cos a ডিভাইডেড 1 প্লাছ sin a প্লাছ 1 বাই sin a ডিভাইডেড cos a ইজ ইকুৱেল টু sec a বুলি আমি প্ৰমাণ কৰিলেই হ'ব। এতিয়া আমি লেফ্ট হেণ্ড সাইড লৈছোঁ। লেফ্ট হেণ্ড সাইড কি হৈছে? cos a ডিভাইডেড 1 প্লাছ sin a প্লাছ 1 প্লাছ sin a ডিভাইডেড cos a। এতিয়া আমি ইয়াৰ লসাগু ল'ম। লসাগু ল'লে কি হ'ব? এই দুইটাই হ'ব 1 প্লাছ sin a ইনটু cos a হৈছে। এতিয়া আমি এইটো ইয়াক হৰণ কৰিলে কি হ'ব? এইটো গুচি যাব, cos a থাকিব, cos a ইয়াৰ লগত পূৰণ হ'ব, তেতিয়াহ'লে cos a স্কোৱাৰ হ'ব। ঠিক তেনেধৰণে এই cos a যদি আমি ইয়াক ডিভাইড কৰোঁ, তেতিয়া 1 প্লাছ sin a থাকিব, প্লাছ চিন আছে, তেতিয়া এইটো আমাক পূৰণ কৰিলে 1 প্লাছ sin a কি হ'ব? এইটো দুটা হ'ব, স্কোৱাৰ হ'ব। তেতিয়া আমি কি কৰিম? এতিয়া ভাঙিব লাগে। এইটো এতিয়া এইবোৰ আমি ভাঙিব লাগে। cos স্কোৱাৰ a দেই, cos স্কোৱাৰ a তো আমি এইভাগে ৰাখিম, cos স্কোৱাৰ এইটো এইভাগে ৰাখিম, প্লাছ এইটো আমি ভাঙি দিম। কি সূত্ৰ ভাঙিলে? a প্লাছ b হোল স্কোৱাৰটো ভাঙিলে কি হ'ব? a স্কোৱাৰ প্লাছ 2ab প্লাছ b স্কোৱাৰ। আমি এইটো সূত্ৰ ভাঙি দিম দেই। তেতিয়া কি হ'ব? a স্কোৱাৰ মানে 1 স্কোৱাৰ প্লাছ 2ab 2 sin a প্লাছ b স্কোৱাৰ ডিভাইডেড কি হ'ব? 1 প্লাছ sin a cos a হৈছে। তেতিয়া আমি কি হৈছে? sin স্কোৱাৰ আৰু cos স্কোৱাৰ আমাৰ সূত্ৰ এটা আছে। আমি sin স্কোৱাৰ a ইজ ইকুৱেল টু 1। আমি এইটো এটা সূত্ৰত পেলাব পাৰোঁ। এইখিনি তাৰমানে কি হৈছে? এইটো আৰু এইটো আমি কি হৈছে? এটা সূত্ৰত পেলাব। সূত্ৰত পেলালে কি হৈছে? ইয়াৰ মানটো 1 হৈ যাব। 1 থাকিলে তেতিয়াহ'লে এইটো প্লাছ 1 প্লাছ 2 sin a থাকি গ'ল ওপৰত, আৰু তলত কি হ'ব? 1 প্লাছ sin a ইনটু cos a হৈছে। তেতিয়াহ'লে আমি এইটো কি হৈছে? আমি যোগ বিয়োগ কৰিলে কি পাম? ইয়াত একে 2 সংখ্যাকেইটা যোগ কৰিব লাগে। এইটো যোগ নহয়, ইয়াৰ লগত যোগ 2 sin a। ঠিক আছে। তলত কি আছে? 1 প্লাছ sin a ইনটু cos a। আমি এইটো যদি ভাঙি হেৰি কৰি দিওঁ কি হ'বগৈ? এই ওপৰটোৰ পৰা আমি 2 এটা কমন ল'ম, দুইটা মিলি আছে। 2 কমন ল'লে কি হ'ব? 1 প্লাছ sin a আছে, 2 কমন ল'লে ইয়াত 1 থাকিব, ইয়াত অকল sin a থাকিব। ঠিক তলত কি আছে? তলত থকাখিনি আমি এইভাগে পাতিম, 1 প্লাছ sin a ইনটু cos a। তেতিয়াহ'লে আমাৰ sin a ইয়াৰ লগত পূৰণ হৈ আছে, 1 প্লাছ sin a cos ৰ লগত পূৰণ হৈ আছে। সেইকাৰণে আমি ওপৰত দিলে কটাটো কৰি দিলে কি থাকিব? ওপৰত থাকিব 2 আৰু তলত থাকিব cos a। তেতিয়াহ'লে আমি এইটো কেনেধৰণে লিখিব পাৰোঁ? আকৌ এইটো চোৱা, আমি 2টো এইভাগে লিখিব পাৰোঁ। পূৰণ চিন আছে দেই, পূৰণ cos
এ আমি এইভাবে লিখিব পাৰোঁ এইভাবে মানে কি আছে 1/cos থিটা মানে আমি কি লিখিব পাৰোঁ cos a মানে কি লিখিব পাৰোঁ আমি কি লিখিব পাৰোঁ দুইটো এইভাবে আমি উলিয়াই দিছোঁ ইয়াৰ মানটো আমি কি লিখিব পাৰোঁ sec a তাৰমানে কি আছে 1/cos a মানে sin a দুইটো এফালে থাকিলে দুইটো এফালে থাকিলে তেতিয়া আমাৰ এইটো ইয়াৰ লগত মিলি গ'ল তেতিয়া আমি এইটো লিখিব পাৰোঁ ইজ ইকুৱেল টু ৰাইট হেণ্ড সাইড এইটো হ'ল তেতিয়া আমাৰ ইয়াত প্ৰমাণ কৰা হৈ গ'ল 5ৰ 3টো আছে tan theta by 1 minus cot theta plus cot theta divided by 1 minus tan theta is equal to 1 minus cos theta divided by 1 plus cos theta তেতিয়া আমি লেফট সাইড ল'ম ইয়াৰ সমান ল'ব লাগিব বা যেটো ওলাই আমি এটো ক্যালকুলেশন কৰি সমান পালে মানে আমাৰ দুইটা পক্ষ সমান বুলি আমি প্ৰুভ কৰা হৈ যাব আমি tan theta টো এটা ভাঙি দিও কি বুলি ভাঙিম tan theta কি পাওঁ আমি sin theta উল্টা sin উল্টা নহয় তাৰ মানে হেৰি কৰা মানে হেভাবে কৰিলেও হ'ব নহলে 1/cot লিখিলেও হ'ব 1/cot theta মাইনাস কি আছে তলত যেভাবে আছে হেভাবে লিখিছো 1 minus cot theta ঠিক ইয়াত এই tan টো আমি ভাঙিম দেই প্লাস ওপৰত cot টো না ভাঙো cot গিটা থাকক cot theta divided by 1 minus 1/cot theta আমি অকল tan টো ভাঙিছো ইয়াত tan টো ভাঙিছো ইয়াত তলত tan টো ভাঙিছো ঠিক আছে তেতিয়া আমি এটো ভাঙিলে কি হ'ব 1/cot theta into এটো যদি আমি ভাঙিলে কি হ'ব এটো ওপৰ যাব একটো তললৈ আহিব তাৰ মানে 1 minus cot theta হ'ব দেই ইয়াত 1 আছে না এটো ওপৰ এটো ইয়াত হেৰি হলে কি হ'ব এটো হেৰি হ'ব এটো তলটাছন তল 1 আছে ইয়াত হেৰি হলে ওপৰত 1 হ'ব এটো লুটি খাই যাব দেই পূৰণ কৰিলে যোগ cot theta প্ৰথমটো এভাগে লিখি লবা পিছৰটো এটো পিছে লখাগু উলিয়াই ল'ব লাগিছিলে লখাগু উলিয়াই লৈছো দেই আমি এটো লখাগু উলিয়াই লৈছো লখাগু উলিয়াই ল'ব লাগিব নহলে কৰিবলৈ দিগদাৰ হ'ব এটো লখাগু কি হ'ব cot তলত cot theta আছে এটো হেৰি কৰিলে এটো cot theta minus 1 এটো তোমালোকে নিশ্চয় বুজি পাইছা নহয় তেতিয়া আমি এটো পিছৰ লাইনটো কৰো কি হ'ব এটো এক লাইনতে লিখি দিছো 1 by কি হ'ব cot ইয়াক পূৰণ কৰিব লাগিব এই তলত আছে cot 1 minus cot theta হৈ গৈছে দেই theta cot theta হৈ দেই প্লাস কি হ'ব এটো cot theta পূৰণ কৰি কি হ'ব এটো ওপৰলৈ যাব এই তললৈ আহিব cot theta ন এটা লাইন আমি ভাঙি দিছো এটো এভাগে ৰাখিব cot theta 1 minus cot theta ইয়াত theta থাকি গৈছে দেই প্লাস cot স্কয়ার theta এটো পূৰণ কৰিলে cot স্কয়ার theta উত্তৰ কি আছে cot theta minus 1 আমি এটা কি কৰিম এই চিনটো চেঞ্জ কৰি দিম এটো চেঞ্জ কৰিলে মাইনাস কৰিম মাইনাস কৰিলে কি হ'ব এখিনি ইয়াৰ চিনবোৰ সব হলনি হৈ যাব যোগ থাকিলে বিয়োগ বিয়োগ থাকিলে যোগ হ'ব দেই আগতে ভাগে ৰাখিছো 1 cot theta into 1 minus cot theta প্লাস কি হৈছে এটো আমি এটো মাইনাস কৰি দিছো মাইনাস কৰিলে কি হ'ব ওপৰত এটো
মাইনাছ কট হয়গৈ দেই এইটো যেতিয়া প্লাছটো আমি মাইনাছ কৰি দিম তেতিয়া চব চিনবোৰ বদলি হৈ যাব কট স্কোৱাৰ থিটা এইটো 1টো এইফালে গৈছে 1 মাইনাছ কট থিটা হ'ব দেই তেতিয়া কি হৈছে আমি এতিয়া লসাগু ল'ম এইটো চিনটো বদলি কৰা মানে গম পাইছা নহয় ইয়াৰ আগত বিয়োগ চিন হ'ব ইয়াৰ আগত যোগ চিন হ'ব সেইকাৰণে আমি এইটো আগলৈ লৈ আহিছোঁ এইটো পিছলৈ লৈ গৈছোঁ ইয়াত সেইভাগে লিখিছোঁ তেতিয়া আমি লসাগু ল'ম লসাগু ল'লে কি হ'ব এইটো আছেই তেতিয়াহ'লে অকল কট থিটা ইনটু 1 মাইনাছ কট থিটা হ'ব কট এইটো তোমালোকে নিশ্চয় জানিছাই লসাগু লৈছোঁ 1 মাইনাছ কট থিটা তেতিয়াহ'লে আমি হেৰি কৰিলে কি হ'বগৈ এতিয়া এইটো ইয়াক হৰণ কৰিলে এবাৰ যাব একেৰে ইয়াক পূৰণ কৰিলে 1 এগুণ 1 হ'ব আৰু এইটো মাইনাছ চিন আছে মাইনাছ চিন দিছোঁ তেতিয়া এইটো ইয়াক হৰণ কৰিলে এইটো গুচি যাবগৈ অকল কট থিটা আহিব কট থিটা আৰু কট স্কোৱাৰ থিটা আমি যদি পূৰণ কৰোঁ কি হ'বগৈ কট কিউব থিটা হ'ব দেই তোমালোকে পাইছা নহয় এক্স স্কোৱাৰ পূৰণ এক্স মানে কি কৈছা এক্স কিউব এইটো বুজি পোৱা নাই এতিয়া আমি কি কৰিম এইটো ওপৰতো আমি এ কিউব মাইনাছ বি কিউব সূত্ৰত আমি ভাঙি দিম এ কিউব মাইনাছ বি কিউবৰ সূত্ৰটো কি আছিলে এ কিউব মাইনাছ বি কিউবৰ সূত্ৰটো কি আছিলে কি বাৰু এ মাইনাছ বি ইনটু এ স্কোৱাৰ প্লাছ এ বি প্লাছ বি স্কোৱাৰ আমি এই সূত্ৰটো ভাঙি দিম ওপৰখিনি দেই এইটো 1ত কিউব আছে বুলি ধৰা ইয়াতটো কিউব হৈ আছে 1ত কিউব কৰা তুমি 2^4 কৰা যি হয় একেটাই থাকিব তেতিয়াহ'লে আমি এইটো সূত্ৰ দেই এইটো লিখিব নালাগে এইটো সূত্ৰ বা আমি ভাঙিছোঁ বুলিহে দেখুৱাইছোঁ এইটো তেতিয়াহ'লে এইটো ভাঙি দিলে কিয় ওপৰত কি হ'বগৈ অলপ তলত দেখিব লাগিব ওপৰত কি হ'বগৈ এ কিউব মানে 1 এ কিউব মাইনাছ বি কিউবৰ সূত্ৰটো এ মাইনাছ বি মাইনাছ কট থিটা এ মাইনাছ বি ইনটু এ স্কোৱাৰটো আমি নিলিখোঁ আৰু ডাইৰেক্ট লিখি দিছোঁ প্লাছ 2ab হ'লে মানে 1 পূৰণ কট তাৰমানে কট এইটো এ কিউব মাইনাছ বি কিউবৰ সূত্ৰটো কি হ'ব এ মাইনাছ বি ইনটু এ স্কোৱাৰ প্লাছ এ বি দেই এইটো কট নহয় এইটো এ বি হ'ব এ বি মানে 1 পূৰণ কট তাৰমানে কি হৈছে কট থিটা হ'ব প্লাছ বি স্কোৱাৰ মানটো ইয়াত কি আছে কট আছে কট স্কোৱাৰ হ'ব কট স্কোৱাৰ থিটা ইয়াত কি হ'ল তলত কট থিটা ইনটু 1 মাইনাছ কট থিটা এইটো বেকেট ইফালে দিব লাগে তেতিয়াহ'লে 1 মাইনাছ কট থিটা ওপৰতো 1 মাইনাছ কট থিটা এইটো ইয়াত পূৰণ হৈ আছে কি হৈছে তেতিয়াহ'লে আমি এইটো কাটি দিব পাৰোঁ তেতিয়া তলত কি থাকিব অকল কট থিটা আহিব কট থিটা ওপৰত কি থাকিব 1 প্লাছ কট এটা আছে ইয়াত দুটা আছে তেতিয়াহ'লে কি হ'ব নালাগে এইটো এভাগে থওক প্লাছে আছে প্লাছ যদি একো নহয় এভাগে থওক কট স্কোৱাৰৰ লগত কটটো পূৰণ নহয় কট থিটা প্লাছ কট স্কোৱাৰ থিটা মই এফালে লিখি দিছোঁ 1 প্লাছ কট থিটা প্লাছ কট স্কোৱাৰ থিটা ডিভাইডেড বাই কট থিটা তেতিয়াহ'লে আমি এইটোকে আকৌ কেনেধৰণে লিখিব পাৰোঁ তোমালোকে চোৱাচোন দেই আমি 1 বাই কট থিটা লিখিব পাৰোঁ প্লাছ তাৰমানে এইটো ইয়াত লসাগু লৈ থকা হৈছে মই ভাঙি দেখুৱাই দিছোঁ কট থিটা প্লাছ
কট স্কোৱাৰ থিটা ডিভাইডেড বাই কট থিটা আমি এইভাবে লিখিব পাৰোঁ তাৰমানে এই বস্তুটো আমি লসাগু ল'লে আকৌ এইটোকে ওলাবগৈ দেই এইটো নিশ্চয় তোমালোকে বুজি পাইছা এইটোকে ভাঙি পিনি আমি এইভাগে লিখি দিছোঁ এতিয়া আমাৰ সুবিধা হ'ব এতিয়া আমি কি কৰিম এইটো এইকেইটাৰ মাজত আমাৰ হৰণ হৈ আছে আমি এইটো কাটি দিব পাৰোঁ সেইকাৰণে তাৰপৰা ইয়াত কি আছে 1 বাই কট থিটা মানে আমি কি জানো 1 বাই কট থিটা মানে আমি কি লিখিব পাৰোঁ টেন থিটা লিখিব পাৰোঁ নহয় জানো আৰু এইটো কি হ'ব এইটো ঠিক কাটন যাব ইয়াত এটা কট থিটা আছে ইয়াত দুটা আছে সেইকাৰণে কি হৈছে আমি এইটো কি বুলি লিখিব পাৰোঁ কি বুলি লিখিব পাৰোঁ অকল কট থিটা লিখি দিলে আমাৰ ভুল নহয় এইটো কাটি দিলোঁ আমি 1 এইটো প্লাছ চিন আছে দেই পূৰণ থকা হ'লে 1 নিলিখা হ'লেও হয় এইটো কাটি দিলে কি হ'ব তাৰমানে ওপৰত আছে কট থিটা পূৰণ কট থিটা তলত কি আছে এইটো মন কৰিবা দেই ভালকৈ এতিয়া আমি ইয়াৰ এটা কাটিলোঁ এতিয়া থাকি গ'ল এইটো থাকি গ'ল কট থিটা তাৰমানে এইটো এটা থাকি গ'ল ইয়াত আমি সেইটো লিখি দিছোঁ কট থিটা ঠিক আছে এতিয়া আমি কি কৰিব পাৰোঁ এইটো আকৌ ভাঙিব লাগিব ভাঙিব লাগিব মানে আমি উত্তৰটো মিলাবলৈ গৈ আছোঁতো কি মিলাবলৈ গৈ আছোঁ আমি 1 প্লাছ চেক থিটা ইনটু কচেক থিটা আমি সেইটোলৈ গৈ আছোঁ সেইকাৰণে আমি এইটো আকৌ ভাঙিব লাগিব টেন থিটাটো ভাঙিলে আমি কি হ'ব চাইন থিটা বাই কচ থিটা আমি লিখিব পাৰোঁ নহয় জানো প্লাছ 1 আকৌ কট থিটা আমি কি লিখিব পাৰোঁ ইয়াৰ উল্টাটো কচ থিটা বাই চাইন থিটা এইটো প্লাছ চি এইটো প্লাছ চি ঠিক আছে এতিয়া আকৌ আমি এইকেইটা লসাগু ল'ম লসাগু ল'লে কি হ'ব লসাগু ল'লে তলত চাইন থিটা কচ থিটা হ'ব কচ থিটা চাইন থিটা কচ থিটা একেটাই কথা আমি আগে চাইনটো লিখিছোঁ চাইন থিটা ইনটু কচ থিটা হৈছে লসাগুত তেল আমি এইটোৱে ইয়াক হৰণ কৰিলে চাইন থিটা থাকিব চাইন থিটাই পূৰণ কৰিলে চাইন স্কোৱাৰ থিটা এইটো 1ৰ তলত 1 আছে এইটোৱে ইয়াক হৰণ কৰিলে এইটোৱে হ'ব এইটোৱে একক পূৰণ কৰিলে চাইন থিটা কচ থিটা হ'ব চাইন থিটা কচ থিটা তাৰপৰা এই চাইনে ইয়াক হৰণ কৰিলে কচ থিটা থাকিব কচ থিটা আৰু কচ থিটা পূৰণ কৰিলে কি হ'ব কচ স্কোৱাৰ থিটা প্লাছ স্কোৱাৰ থিটা তলত থাকিলে আমাৰ কি থাকিলে চাইন থিটা কচ থিটা ঠিক আছে তেতিয়াহ'লে আমি এইটো আগলৈ লৈ আহোঁচোন এটা সূত্ৰত পৰিব এতিয়া আমাৰ সূত্ৰত পৰিলে কি হ'ব চাইন স্কোৱাৰ থিটা প্লাছ কচ স্কোৱাৰ থিটা আমি 1 বুলি জানো চাইন স্কোৱাৰ থিটা ইজিকেল টু 1 বুলি আমি জানো এইবোৰ অভেদ দেই অভেদ মানে সূত্ৰ তোমালোকৰ আমি ইয়াৰ বদলি এই চাইন স্কোৱাৰ থিটা প্লাছ কচ স্কোৱাৰ থিটাৰ কাৰণ আমি কি লিখিব পাৰোঁ মই একেলাইনতে লিখি দিছোঁ একেলাইন নিলিখিছোঁ বাৰু চাইন স্কোৱাৰ থিটা প্লাছ স্কোৱাৰ থিটা প্লাছ এইটো এইফালে লৈ আহিলোঁ খালি চাইন থিটা ইনটু কচ থিটা তলত কি আছে চাইন থিটা ইনটু কচ থিটা তেতিয়াহ'লে ইয়াৰ মানটো আমি 1 বুলি পাই গ'লোঁ ইয়াৰ মানটো কি বুলি পালোঁ আমি 1 বুলি পালোঁ চাইন স্কোৱাৰ থিটা প্লাছ কচ স্কোৱাৰ থিটা ইজিকেল টু 1 আমি 1 বুলি লিখিব পাৰোঁ তেতিয়া থাকি গ'ল কি প্লাছ চাইন থিটা কচ থিটা থাকি গ'ল তলত কি থাকিলে চাইন থিটা কচ থিটা থাকিলে আমি এইটো আকৌ ভাঙি পিনে কেনে লিখিব পাৰোঁ এইটো আমি লসাগু হৈ আছে আমি আকৌ দুভাগ কৰি দিওঁচোন কি লিখিব পাৰোঁ 1 প্লাছ তলত চাইন থিটা কচ থিটা আছে যোগ চিন দি পিনে আকৌ এইটো আমি সেইভাগে ভাঙি দিছোঁ এইটো চাইন থিটা কচ থিটা তলত কি আছে চাইন থিটা আছে কচ থিটা এইটো বুজি পাইছা এইটোকে আকৌ লসাগু ল'লে আমি এইটো পাওঁ
ঠিক আছে তেতিয়াহ'লে আমি কি কৰিব পাৰোঁ আমি এইটো কাটি দিব পাৰোঁ ইয়াত তাৰমানে কাটি দিলে এইটো ইয়াৰ মানটো 1 হ'ব তেতিয়াহ'লে আমি কি পাইছোঁগৈ থাকি গ'ল কি থাকিলে 1/sin theta cos theta ইয়াত কি হ'ব প্লাছ ইয়াত একো নাই কিন্তু ইয়াত 1 এটা থাকি গৈছে কথাটো ক'লে আমাৰ 1 থাকিলে 1 হৈছে বুজি পাইছা এডোখৰ তেতিয়াহ'লে আমি কি কৰোঁ আকৌ এইটোকে আমি আকৌ চোৱা তোমালোকে সমান তাৰমানে 1/sin theta আমাৰ আমি কি পাওঁ 1/sin মানে cosec theta পাওঁ cosec theta পাওঁনে আৰু 1/cos কৰিলে মানে কি পাওঁ আমি কি পাওঁ sec theta তেতিয়াহ'লে আমাৰ অংকটো ওলালে কি এইটো আমি ভাগ কৰি দিওঁ 1/sin theta into 1/cos theta plus 1/sin theta মানে আমি কি লিখিব পাৰোঁ cosec theta লিখিব পাৰোঁ লিখিব cosec theta লিখিব পাৰোঁ 1/cos theta মানে কি লিখিব পাৰোঁ আমি sec theta লিখিব পাৰোঁ sec theta plus 1 এতিয়া আমি 1টো আগলৈ লৈ তেতিয়া আমাৰ উত্তৰটো সম্পূৰ্ণভাৱে মিলি যাব 1 plus sec theta cosec theta 1 plus sec theta cosec theta তাৰমানে ইয়াৰ মানটো তেতিয়াহ'লে আমি সেই প্ৰশ্ন আমি লিখি দিছোঁ কিয় 1 plus ইয়াত চেকটো আগত আছে আমি এইভাগে মিলাই দিছোঁ sec theta এইটো একেটাই কথা cosec theta তেতিয়াহ'লে আমাৰ এইটো প্ৰশ্নটো কৰোঁতে আমাৰ কি হ'ল আমাৰ লেফ্ট ছাইড আমি লৈ পিনি কি হৈছে ৰাইট ছাইডটো পাই গ'লোগৈ এইটো আমি সমান কি বুলি লিখিব পাৰিম ৰাইট হেণ্ড ছাইড মানে সোঁপক্ষ এইটো সোঁহাত আমাৰ সোঁপক্ষ আৰু এইটো বাওঁ পক্ষ বা আমি লৈ পিনি কি হৈছে আমি সোঁপক্ষটো পাই গ'লোঁ তেতিয়াহ'লে আমাৰ এইটোৱেই এই অংকটো আমাৰ কি বুলি কৈছে 5/4টো 1/sec / sec is equal to sin square a divided by 1 minus cos a আমি ইয়াৰ পৰা এইটো উলিয়াই দিলে আমাৰ অংকটো সলভ হৈ যাব তেতিয়া আমি বাওঁ পক্ষটো পাতি লৈছোঁ এতিয়া কি কৰিব লাগিব আমি এইটো আমি 1 এইটো এভাগে থাকিব আমি 1টো 1 ভাগে ৰাখি দিছোঁ প্লাছ চেকটো আমি কি বুলি ভাঙিব পাৰোঁ 1/cos a লিখিব পাৰোঁ আমি নহয়নে তাৰপৰা তলত চেকৰ বদলি কি হ'ব 1/cos a ঠিক আছে তেতিয়াহ'লে এইটো ভাঙি দিওঁ আমি কিয় ভাঙি দিলে এইটো লসাগু লোৱাৰ ওপৰত লসাগু ল'লে কি হ'ব তলত কি হ'ব cos a তেতিয়াহ'লে এইটো ইয়াক কৰিলে মানে cos a plus 1 হ'ব দেই cos a plus 1 তলত কি হ'ব 1/cos a হৈছে তেতিয়াহ'লে আমি কি হৈছে তলত এইটো cos a আছে ইয়াত cos a আছে আমি এটা ইয়াতে কাটি দিছোঁ তেতিয়া কি হ'ব ইয়াত cos a হ'ব দেই cos a plus 1 থাকিলে ঠিক আছে এইটো আমি এইভাগে লিখিব পাৰোঁ 1 plus cos a আমি এইভাগে লিখি দিছোঁ তাৰপৰা এতিয়া আমাৰ এই বাওঁ পক্ষটো হ'ল এতিয়া সোঁ পক্ষটো চোৱা ৰাইট হেণ্ড ছাইড কি আছে sin square a 1 minus cos a স্কোৱাৰ তলত নাই দেই এইটো কি হ'ব আমি sin এইটো কি বুলি লিখিব পাৰোঁ sin square এইটো কি বুলি লিখিব পাৰোঁ 1 minus cos square a এইটো সূত্ৰত পৰে sin square a plus cos square a is equal to 1 আমি 1টো এইফালে যদি সাইনটো এইফালে ৰাখি পিনি sin square a টো যদি এইফালে ৰাখোঁ 1 minus cos square a হ'ব তলত 1 minus cos
cos a হ'ব দেই এতিয়া আমি এটো কি হৈছে a স্কয়ার মাইনাস b স্কয়ার সূত্র ভাঙি দিছো a স্কয়ার মাইনাস b স্কয়ার সূত্র কি হ'ব 1 প্লাস cos a into 1 minus cos a তলত কি হ'ব 1 minus cos a ঠিক আছে এটো a স্কয়ার মাইনাস b স্কয়ার সূত্র ভাঙি দিলো কি হ'ব ইয়াৰ মানটো a minus b a plus b a minus b এটো সূত্ৰত ভাঙি দিলে তোমালোকে বহি মাজত নিলিখিবা ঠিক আছে তেতিয়াহ'লে আমি এটো cos a 1 minus cos a মিলি আছে তেতিয়াহ'লে আমি কি থাকি গ'ল ইয়াত 1 plus cos a তেতিয়াহ'লে আমাৰ কি হৈছে বাওঁ পক্ষৰ আৰু সোঁ পক্ষ মিলি গ'ল তাৰমানে আমাৰ লেফট হ্যান্ড সাইড ইজ ইকুয়াল টু কি হ'ব ইজ ইকুয়াল টু আমাৰ কি হৈছে রাইট হ্যান্ড সাইড তেতিয়াহ'লে আজি তোমাৰ 4 নম্বৰ অংকলৈকে বুজালো 5ৰ তোমালোকে ভালকৈ মনোযোগেৰে চাবা যদি কিবা বুজি নোপোৱা মোলৈ কমেণ্ট কৰিবা আৰু যদি তোমালোকে চেনেলটো নতুনকৈ আহিছা সাবস্ক্ৰাইব কৰিবা আৰু লগৰবোৰলৈ শ্বেয়াৰ কৰিবা আৰু লাইক কৰিবা আজিলৈ আহোঁ